Hello viewers, আজি এটা ভিন্ন ধৰণৰ ৰেচিপি আপোনালোকক মই দেখুৱাম বুলি ভাবিছো। এতিয়া চাওক কমলাৰ সময়। কমলা এভেইলেবল বজাৰত। সেই কমলা দিয়ে মই এটা ৰেচিপি বনাম। একদম সুন্দৰ ৰেচিপি, একদম সহজ। মানে কম সময়ৰ ভিতৰতে আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব আৰু সৰু সৰু ল'ৰা-ছোৱালীকো খুৱাব পাৰিব, ডাঙৰেও খুৱাব পাৰিব। এতিয়া চাওক কমলাখিনি মই কাটি লৈছো আৰু বগা বগা অংশবিলাকো মই এৰাই লৈছো গুটি এৰাই লৈ মাজেদি এনেকৈ কাটি দিছো কাটি দিয়াৰ লগে লগে গুটিখিনি ধুনীয়াকৈ ওলাই আহে মই তেনেকৈ গুটিখিনিৰে কাটি মই ওলাই লৈছো সব এতিয়া কমলাখিনিৰ কোনো মই জোখ মাপ নিদিও কমলাৰ ৰসৰহে মই জোখখিনি মই আপোনালোকক কৈ দিম এতিয়া চাওক গুটিখিনি মই এনেকুৱা এৰাই লৈ মই এটা মিক্সাৰ জাৰ এটা লৈছো ডাঙৰ জাৰ হলেও হ'ব সৰু জাৰ হলেও হ'ব তাতে মই গুটিখিনি দি দিছো দি অকণমানো পানী দিয়া নাই পানী নিদিয়াকে মই মিক্সাৰ জাৰটো মাৰি লৈছো মাৰি লৈ একদম মিহিন এটা পেষ্ট বনাই লৈছো তাৰ পিছত চেকেনিৰে চেকি লৈছো সব এনেকে চামুচ এখন দি এনেকে লৰাই দিব লৰাই দিয়াৰ লগে লগে গুটিখিনি এনেকে ওলাই আহিব এনেকে মই অলপ অলপ কৰি লৈছো যাৰ চেকনিখন ডাঙৰ আছে তাৰ এবাৰতে হৈ যাব এতিয়া মই কাপোৰ এখন লৈছো কাপোৰখন লৈ একদম ভালকে চেপি দিছো গুটিখিনি একদম ধুনিয়াকে ওলাই আহিছে সব দেখিছেনে এনেকে মই গুটিখিনি ওলাই ললো এনেকে আপোনালোকৰ চেকেনি যি নেসেকে কোনো কথা নাই এনেকে কাপোৰ এখনত দি পাতল কাপোৰ এখনত দি এনেকে কৰিব চাওক এনেকে ওলাইছে এতিয়া মই এটা অকণমানো কালাৰ নিদু কমলাৰ যেটো কালাৰ আছে সেই কালাৰটোৱে মই ৰাখিম এতিয়া চাওক এই বাকলিটোৰ ভিতৰৰ অংশ যি বগা বগা অংশখিনি তিতা সেই তিতাখিনি মই পেলাই দিম পেলাই দি পাছত মই এইখিনি একদম মিহিনকৈ দীঘলকৈ কাটি দিম সেইখিনি মই ডেকোৰেশনৰ কামত লগাম আপোনালোকে চাই থাকিলে গম পাব আপোনালোকৰ যদি ভিডিওটো ভাল লাগে খুব শেয়াৰ কৰিব আৰু যদি বেছি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া চাওক মই দীঘলে মিহিনকৈ কাটি লৈছো কমলাৰ বাকলিখিনি পেলাই নিদু কমলাৰ বাকলিখিনি কি কৰিব মই পাছত কৈ আছো এতিয়া চাওক এতিয়া মই এনেকে গুটিখিনি মই মিহিনকৈ কাটি লৈছো যিখিনি মোৰ দৰকাৰ সেইখিনি লৈছো চাওক এইখিনি বস্তু কি কৰিব পাৰে জানেনে চেনি চিৰা দি ধুনিয়াকে দি অলপমান হুকাই থৈ আপোনালোকে বিভিন্ন ডেজাৰ্টত ব্যৱহাৰ কৰিব পাৰে এতিয়া চাওক এই ৰসখিনি মই কিমান কাপ ৰস লৈছো এই জুখখিনি মই এতিয়াহে দিছো চাওক কমলাৰ জুখ নাই কোনো মই লোৱা নাই দিয়াও নাই চাওক ৰসখিনি লৈছো ৰসখিনি কিন্তু পানীও দিয়া নাই আৰু কালাৰো দিয়া নাই কমলাৰ যেটো কালাৰ আছে সেইটোৱে এতিয়া এতে 5 কাপ দিছো এই কাপটো দেখিছেনে কাপেদি মই 5 কাপ দিছো যিকোনো বাটি হক কাপেদি জুখি 5 কাপ দিব ৰসখিনি আৰু 1 কাপ দিব চেনি এতিয়া মই ইয়াৰ পৰা অলপমান ৰাখিছো ৰাখাৰ পাছত ইয়াতে মই কি মিলাম জানেনে আগাৰ পাউডাৰ মিলাম এই আগাৰ পাউডাৰটো মিলাই মই 2 চামুচ মিলাম 2 টিস্পুন মিলাই মই একদম যিখিনি মই কাপত ৰাখিছো অলপমান সেই কাপটোত মই ধুনিয়াকে মিলাই লম মিলাই লৈ মই একেবাৰে যেটো ৰসখিনি মোৰ আছে সেই ৰসখিনিত একেবাৰে ধুনিয়াকে মই মিলাই লম এই ৰসখিনিত মিলাই লৈ মই এতে চৌকাত বহাই দিছো 5 কাপ কমলাৰ ৰস 1 কাপ চেনি আৰু 2 টিস্পুন আগাৰ পাউডাৰ দি মই এনেকে বহাই দিছো ইফালে বহাই দিছো বেলেগ চৌকাত দি দিছো ইফালে মই কি কৰিছো মগজ মই এনেকে অলপমান 1 টেবুলস্পুন মই অকমান ভাজি লম ৰংটো বদলাই নিদু যেনেকৈ আছে তেনেকৈ থাকিব কম জুইত অলপমান মই ভাজি লম এতিয়া চাওক মোৰ এইখিনি ভাজা হৈ গৈছে মই কেঁচা নিদু মই অলপমান সদায় ভাজিয়ে দিও এতিয়া মোৰ এইখিনি এটা সাইডত থৈ দিছো এতিয়া চাওক ৰসখিনি মোৰ উতলা আহিব ধৰিছে উতলা হতে মই অকমান জুইকুৰা অলপমান কমাই দি ভালকে লৰাই লৈছো চাওক এনেকে 3-4 মিনিট মান লৰাব লাগিব যেতিয়া অলপমান গাঢ়া হৈ আহিব ৰসটো আপোনালোকে গমে পাব যেতিয়া অলপমান গাঢ়া হৈ আহিব তেতিয়া কি কৰিব নমাই দিব মোৰ এতিয়াও মানে গাঢ়ানেছটো আহা নাই এতিয়া মই জুইকুৰা কিন্তু মিডিয়ামত দি থৈছো চাওক একদম ধুনিয়াকে উতল আহিব এই উতল আহাৰ ওপৰতে কিন্তু আপোনাৰ এই ডেজাৰ্টটো ধুনিয়া হ'ব এটো আপুনি কমলাৰ কেন্ডিও বুলি ক'ব পাৰে
এতিয়া চাওক ধুনীয়াকৈ মই লৰাইছোঁ অকণমান মই নিমখটো চাই লৈছোঁ সৰি চেনিটো চাই লৈছোঁ আপোনালোকে ইয়াতে অকণমান 1 চিকুটমান নিমখো দিব পাৰে তেতিয়া বেলেঞ্চটো ধুনীয়া মানে টেষ্টটো বেলেঞ্চ হয় এতিয়া মোৰ চাওক অলমোষ্ট হৈ গৈছে চাওক দেখিছেনে অলপমান থিকনেছটো অলপমান হৈ আহিছে এতিয়া মই এইটো নমাই থম নমাই থৈ ঠাণ্ডা হ'ব নিদিওঁ কিন্তু গৰমে গৰমে মই কি কৰিম এটা কাছৰ এটা বাউল লৈছোঁ তাতে মই অকণমান তেল সানি লৈছোঁ তেল সানি নললেও ওলাই যায় কিন্তু ইমান ৰিস্ক ল'ব নালাগে তেল অলপ সানিয়ে ল'লোঁ এতিয়া মই ইয়াৰ পৰা অলপ অলপকৈ দি আছোঁ চাওক আপোনালোকে সৰু সৰু বাটিটো দিব পাৰে এতিয়া চাওক এইখিনি মই এই যে কমলাৰ দীঘল দীঘলকৈ কাটি থৈছিলোঁ বাকলি সেইখিনি দিছোঁ আৰু এই মগজখিনি অলপ অলপকৈ দি দিছোঁ তলত অৱশ্যে দি একো লাভ নাই ওপৰত উঠিয়ে আহিব এতিয়া গোটেইখিনি দি দিছোঁ দি এতিয়া মই যিমানখিনি ভাজিলোঁ যিমানখিনি কাটি থলোঁ গোটেইখিনি মই ইয়াৰ ওপৰত দি ডেকৰেশ্যনটো ধুনীয়া দেখাবৰ কাৰণে মই এইটো দি দিলোঁ এতিয়া কি কৰিম জানেনে একদম যেতিয়া ঠাণ্ডা হ'ব এই যে ভাপ ওলাই আছে এই ভাপটো যেতিয়া একদম কমি যাব মই নৰ্মেল ফ্ৰিজত মই 3-4 ঘণ্টামান থৈ দিম এতিয়া চাওক মোৰ ভাপটো লাহে লাহে কমি গৈছে এতিয়া মই এইটো নৰ্মেল ফ্ৰিজত থৈ আহিম 3 ঘণ্টামান 3 ঘণ্টা পাছত চাওক মই উলাই যেতিয়া লৈ আহিম তেতিয়া আপোনালোকে চাব গম পাব মই 3 ঘণ্টা পাছত লৈ আহিম এতিয়া চাওক এই কমলাৰ বাকলিকেইটা ভালকৈ এনে ধুই লৈ পানী দি অলপমান ধুই ল'ম মোৰ ধুইয়ে লৈছিলোঁ ধুই লৈ মই কমলাৰ বাকলিকেইটা এৰাই লৈছিলোঁ কিন্তু আকৌ এবাৰ ধুই লৈ মিক্সাৰ জাৰত দি দিম সৰু মিক্সাৰ জাৰত দিলে বেছি ভাল হয় এতিয়া চাওক মই মিক্সিত অকণমান আগতে মাৰি ল'ম মাৰিলে তাৰপিছত আকৌ অকণমান পানী দি তাৰপিছত মাৰিম ইয়াতে কি জানেনে কেঁচা হালধি দিম অলপমান মধু দিম এল'ভেৰা দি আপোনালোকে তেনেকৈ মুখত লগাব মই এইখিনি দেখুৱাই নিদিলোঁ এইখিনি মই দেখুৱাই দিছোঁ ইয়াতে হালধি এল'ভেৰা এনেকৈ দি বেচন এনেকৈ দি আপোনালোকে মুখত লগাব খুব মানে উপকাৰী এতিয়া চাওক 3 ঘণ্টামান পাছত মই এইটো ওলাই লৈ আহিছোঁ ফ্ৰিজৰ পৰা নৰ্মেল ফ্ৰিজত ৰাখিছিলোঁ এতিয়া চাওক চাৰিওফালে কেনেকৈ ওলাব এইটো ওলাওতেও কিন্তু এটা জটিল প্ৰথম যদি ওলাব তেনেকৈ নোৱাৰে কটাৰী দি এনেকৈ দিব কিন্তু কটাৰী এতে নালাগে হাতে দি এনেকৈ চাওক মই যেনেকৈ দিছোঁ ছাইডে দি ঘূৰাই ছাইডৰ পৰা এনেকৈ এৰাই ল'ব চাওক মই কেনেকৈ দেখিছেনে ধুনীয়াকৈ এৰি যায় কটাৰী নালাগে আৰু যদি কেতিয়াবা আপোনালোকৰ এনেকুৱা অসুবিধা হয় কিছুমানে নোৱাৰিব পাৰে তেতিয়া কটাৰী দি কাটি সাইডটো কাটি দিব আৰু অলপমান খন্তা এখন দি তলত এনেকুৱা উঠাই দিব চাব যে ধুনীয়াকৈ উঠি আহিব এটো কোনো প্ৰবলেমে নহয় এতিয়া তেনেকৈ চাওক মই যেনেকৈ দিছোঁ তেনেকৈ কৰি লৈ এতিয়া কাঁহী এখন লৈ মই উল্টাই দিছোঁ এতিয়া চাওক এনেকৈ কাঁহী এখন ল'লোঁ লৈ ধুনীয়াকৈ উল্টাই দিছোঁ মই তাৰমানে কেমেৰাটো মই এটা হাতত লৈছোঁ আৰু তাৰপাছত মই উল্টাই দিছোঁ চাওক এতিয়া মই উল্টাই দিলোঁ এটা হাতে দিয়ে মই উল্টাই দিলোঁ এতিয়া ঠেককৈ মাৰি দিব মাৰি দিয়াৰ পাছত ধুনীয়াকৈ চাওক অলপ বেছিকৈ মাৰি দিব অলপ জোৰকৈ মাৰি দিব ধুনীয়াকৈ ওলাই আহে এতিয়া মই চাব এখন কাঁহী দিও আপোনালোকে এনেকৈ উল্টাব পাৰে নাইবা হাতখনে দিও ধুনীয়াকৈ উল্টি যায় হাতেদি লৈ উল্টাই দিব উল্টি যাব এতিয়া ধুনীয়াকৈ কাটি লম কাটি মই নিজৰ সাইজ মতে কাটি লব আপোনালোকে ব্ৰেড দিও খাব পাৰিব ৰুটি দিও খাব পাৰিব জেলি নিচিনা ব্যৱহাৰ কৰিব পাৰিব নাইবা কেকত ব্যৱহাৰ কৰিব পাৰিব মেইনলি আপোনালোকে কেকত ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব কেতিয়াবা যদি আপোনালোকৰ কমলাৰ কেক বনাব দিয়ে তেতিয়ালে এনেকৈ বনাই সৰুকৈ কাটি আপোনালোকে ফিলিং হিচাপে আপোনালোকে এই কেন্ডিটো ব্যৱহাৰ কৰিব পাৰে আৰু লৰা ছোৱালীক কমলা খোৱালে খুব ভাল আপোনালোকে এনেকৈ খুৱাব পাৰে আৰু ডাঙৰে যদি খায় তেতিয়াহলে আপোনালোকে কি কৰিব জানেনে আপোনালোকে চেনিটো নিদিব চেনিটো নিদিয়াকে এনেকৈ আগৰ পাউডাৰ দি ধুনীয়াকৈ বনাই আপোনালোকে সংৰক্ষণ কৰি ৰাখি থৈ দিব পাৰিব এসপ্তাহলৈ ধুনীয়াকৈ খাই থাকিব পাৰিব এতিয়া চেনিৰ গুৰি কৰি অকমান মই চেনিৰ গুৰি দিছোঁ ওপৰত আৰু অকণমানত দিয়া নাই